মঙলদৈত এখন নৈয়ে কান্দিছে। চহৰখনৰ মাছ মজিয়াৰে বৈ গৈছে এখন নৈ। নাম হৈছে বেগা নৈ। ৰবিবাৰে এই নৈখনৰ বাবেই গঢ়ি উঠিছে জন আন্দোলন। মঙলদৈ চহৰৰ মাছমজিয়াৰে বৈ যোৱা বেগা নৈখন বৰ্তমান বেদখলৰ কবলত। নৈখনৰ ওপৰে গঢ়ি উঠিছে ডাঙৰ ডাঙৰ অট্টালিকা। বাধা হৈছে নৈখনৰ প্ৰবাল সোঁত। যাৰ ফলত এজাক সাধাৰণ বৰষুণ দিলেই চহৰখনত হয় কৃত্ৰিম বানপানী। শেষত নৈখনৰ উদ্ধাৰৰ বাবে ওলাই আহিল সাধাৰণ জনতা। বুৱতী বেগা অভিযান নাম দি প্ৰতিকূল বতৰকো নেওচি মঙলদৈ সাধাৰণ জনতাই বিচাৰিছে মঙলদৈ বেগা নৈখন বেদখল মুক্ত কৰক। পেলনীয়া জাবৰ জোথৰৰ পৰা মুক্ত হওক। মঙলদৈ সভ্যতা সংস্কৃতি ৰক্ষা কৰক, তাৰেই কামনা কৰিছে এই সকল জনতা। মঙলদৈ চহৰৰ মাছমজিয়াৰে পদযাত্ৰা কৰি এক সমদল উলিয়াই সকলোকে সজাগ কৰাৰ উপৰিও দৰং জিলাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ পৰিলক্ষিত হয়। মঙলদৈবাসীয়ে আমি বুৱতী বেগা অভিযানৰ জনজাগৰণ যাত্ৰা ইতিমধ্যে কৰিলোঁ। এই জনজাগৰণ যাত্ৰাৰে আৱৰ্জনাৰে ভৰি পৰা, প্ৰদূষণেৰে ভৰি পৰা বেগাক আমি আৱৰ্জনামুক্ত, প্ৰদূষণমুক্ত, পৰিষ্কাৰ বুৱতী জলধাৰা হিচাপে পৰিৱৰ্তনৰ কাৰণে এক জনজাগৰণ যাত্ৰা, জনসচেতনামূলক যাত্ৰা আমি কৰিলোঁ। ইয়াত মঙলদৈৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে আৰু এইটো আমাৰ আৰম্ভণি। এই প্ৰচেষ্টা নিৰন্তৰ আমাৰ চলি থাকিব, যাতে আমি বেগাখনক লৈ এদিন গৌৰৱ কৰিব পাৰোঁ। আমাৰ স্বাভিমান হৈ উঠে বেগা। তাৰ কাৰণে আমি সকলোৰে সহযোগত দৰংবাসী ৰাইজ, মঙলদৈৰ বিশিষ্ট ব্যক্তিসকল, পৌৰসভা, জিলা প্ৰশাসন, জনপ্ৰতিনিধিক লৈ আমি বেগাৰ যি আজিৰ অৱস্থা, কদৰ্যময় অৱস্থা, এইটোৰ উন্নতিৰ বাবে আমি সকলো ওলাই আহিছোঁ আৰু আমাৰ সংকল্প যে আমি বেগা আমাৰ স্বাভিমানৰ বেগা হয়, তাৰ কাৰণে আমি যত্নপৰ হ'ম। দৰং দিৱস উদযাপন সমিতিৰ আহ্বান মৰ্মে কিনকিনীয়া বৰষুণৰ মাজতো প্ৰায় 4 শতাধিক ব্যক্তি, ছাত্ৰ ছাত্ৰী আহি মঙলদৈ শান্তিপুৰ সংঘত ৰাতিপুৱা 7:30 বজাত মিলিত হৈছিলে আৰু এই মিলিত হৈ এই ব্যক্তিসকলে মঙলদৈ চহৰত জনজাগৰণ সৃষ্টি কৰিলে। জনজাগৰণটো কি? মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগা নৈক পুনৰ জীৱিত কৰা। কাৰণ মঙলদৈ বেগা নৈখন ডাষ্টবিনত পৰিণত হৈছে। সকলোৱে জাবৰ জোঁথৰ বেগা নৈত পেলাই এই ডাষ্টবিনত পৰিণত হৈছে। দুৰ্গন্ধত সিফালে যাব নোৱাৰি। জিলা প্ৰশাসন, পৌৰসভা, বিধায়ক, সাংসদ এই ক্ষেত্ৰত কাৰোৰে গুৰুত্ব নাই। আৰু তাতোকৈ ডাঙৰ কথা যে এই বেগাকে ধৰি অসমৰ 32খন নদীক প্ৰদূষিতৰ পৰা মুক্ত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ধন আবণ্টন দিছিল। 2019 চনত এই বেগা নদীৰ পুনৰ জীৱিতকৰণৰ কাৰণে 7 কোটি টকা দিয়া বুলি ইতিমধ্যে আমাৰ অধিবক্তা জয়ন্ত ডেকাই ব্যক্ত কৰিলে। এই 7 কোটি টকাৰ এতিয়ালৈ কোনো এটা কাম হোৱা নাই। অৰ্থাৎ 7 কোটি টকা এতিয়া কোনে কি দৰে হজম কৰিলে এই ক্ষেত্ৰত আমি নাজানো। এই ক্ষেত্ৰত আমি তদন্ত দাবী কৰিছোঁ আৰু জিলা প্ৰশাসনক অৰ্থাৎ জিলা আয়ুক্তগৰাকীক আমি আহ্বান জনাইছোঁ, অতি সোনকালে তেওঁ নাগৰিক সভা দিয়ক। তাতে আমাৰ এই যিখন কমিটি আছিল, কমিটিৰ মানুহখিনিকো মাতক, সাংসদ বিধায়কসকলো থাকক, পৌৰসভা থাকক, সকলোৱে মিলি লৈ আমি একত্ৰিতভাৱে যাতে বেগা নৈক পুনৰ জীৱিত কৰিব পাৰোঁ, দুৰ্গন্ধৰ পৰা ৰক্ষা কৰিব পাৰোঁ, বেগা বুৱতী নৈ হিচাপে আমি ব্যৱহাৰ কৰি থাকিব পাৰোঁ। সভ্যতা সংস্কৃতিৰ প্ৰতীক হৈ যাতে বেগা নৈ অনবৰতে বৈ থাকে, তাকেই আমি কামনা কৰি এই জনজাগৰণ যাত্ৰা আমি কৰিলোঁ। আৰু ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰিত আমি আনন্দিত হৈছোঁ। আমি আগলৈ এনেধৰণৰ পদক্ষেপ লৈ থাকিম যেতিয়ালৈ বেগা প্ৰদূষিতৰ পৰা মুক্ত নহয়,
যেতিয়ালৈ বেগাৰ পৰা দুৰ্গন্ধবিলাক আঁতৰ হৈ নাযায়, যেতিয়া বেগাত ডাষ্টবিনত পৰিণত কৰাৰ পৰা ৰাইজ আঁতৰি নাযায়, তেতিয়ালৈ আমি ক্ষান্ত নহওঁ। আমি বেগা নৈক প্ৰদূষণৰ পৰা মুক্ত কৰাৰ কাৰণে সংকল্প লৈছোঁ আৰু এই সংকল্প যেতিয়ালৈ পূৰণ হয় তেতিয়ালৈ আমি অব্যাহত ৰাখিম বুলি আজি আমি দৰং দিৱস উদযাপন সমিতিৰ বুৱতী বেগা অভিযানৰ এগৰাকী সম্পাদক হিচাপে ঘোষণা কৰিছোঁ। ধন্যবাদ। আচলতে মঙলদৈ চহৰৰ মাজমজিয়াৰে বৈ যোৱা এই বেগা নৈ সঁচা অৰ্থত আমি বেদখল হোৱা বুলি অনুভৱ কৰিছোঁ। সেইটো আমাৰ চাৰ্কুল অফিচাৰে জানিব, DC মহোদয়ে জানিব, তেওঁলোকে তদন্ত কৰক সঁচাকৈ বেদখল হৈছে নে নাই। যদি বেদখল হোৱা নাই সেইটো ৰাজহুৱাভাৱে ঘোষণা কৰক, চৰকাৰীভাৱে ঘোষণা কৰক যে বেদখল হোৱা নাই, তেতিয়াহ'লে মানি ল'ম। কিন্তু আমি সকলোৱে জানো, মঙলদৈবাসী সকলোৱে জানে যে আমাৰ বেগা নৈ বেদখল মুক্ত হৈছে। বেগাৰ মাজত ডাঙৰ ডাঙৰ বিল্ডিং উঠিছে, তথাপিও কিন্তু জিলা প্ৰশাসনৰ বা চাৰ্কুল অফিচাৰ বা পৌৰসভাৰ কোনো কাণসাৰ নাই। গতিকে আমি আহ্বান জনাম, এই যিটো পৰিৱেশ, এই পৰিৱেশ নাশ হওক। চৰকাৰে হয়তো ঘোষণা কৰক, এওঁলোকে যি ঘৰ বনাইছে, বিল্ডিং বনাইছে, এইটো বৈধ হয় বুলি কওক, নহয় অবৈধ বুলি কৈ ভাঙি দিয়ক। এটা নহয় এটা কৰক, আমি ভাঙিব নোৱাৰোঁ। লগতে আমাৰ এই ডাষ্টবিন বুলি যে কৈছোঁ, চব বজাৰৰ শাক পাচলি যিবিলাক পেলনীয়া বস্তু চব তাতে পেলায়। এই ক্ষেত্ৰত পৌৰসভাৰ কিন্তু দায়িত্ব আছে। পৌৰসভাই এইখিনি বুটলি লৈ ক'ত তেওঁলোকে নিষ্কাশন কৰে তেওঁলোকৰ কথা, কিন্তু বেগাত পেলোৱাটো বন্ধ কৰিব লাগিব। আজি মঙলদৈৰ পৰা পংকজ চৰকাৰ ৰিপৰ্ট, মাই নিউজ এণ্ড